সাইকেলে তাকলা করে দিলি এখন নাই তো কি কাট দিবা উঠিয়া গাঁৱৰ যিমানখিনি মানুহ আছে সবৰে এদিন কাণত ধৰি ধৰি চুলিটো কাটি নমস্কাৰ নমস্কাৰ হেল্ল' ৰাইজাবৰ মোৰ ইউটিউব চেনেল আছে লগতে সমীৰণ ট্ৰেভেল ইউটিউব চেনেল আছে এই চেনেল যোৰহাট ডিভিশনাল কলেজত এসিস্টেন্ট লেকচারার আস্থা কৰি এটা লাগি সম্বৰ্ধনা জনাব আমাৰ কেনকা লাগিল ভাল লাগছে মস্ত ভাল লাগছে আছে ঠৌগা লাগছে মস্ত ঠৌগা লাগছে ন লোকে আজি এটা বঢ়িয়া ভিডিঅ'ত লাগি স্বাগতম জনাই দিছো মানে দাড়ি চিলিগিলে অলপমান মিলাব লগা আছে আমাৰ এফালে ই মোক এতিয়া বৰ্তমান কাটি দিব ঐ ভাই কিয় ইমান দেৰি উঠে কাটে মানে মই আজি অলপ আম চাম খালো খাওঁতে ভাবিলো দোকানখন পিছবেলা খুলিম তুমি ফোন কৰি দিলা আহি গলো মই বঢ়িয়াকৈ পাই গ'লো আমি দোকান আৰু দোকান এতিয়া বৰ্তমান খোলাৰ কাৰণে ষ্টাৰ্ট কৰিছি মানে চলটো অলপ টেঙা বেছিকৈ খাই টেঙা চেঙা খাই পেলাই পুৰা ঘৰতে এনেকৈ আছিল আৰু ক'ত ফাংচন চাব লাগিব অলপ দোকানৰ আপোনালোক ইণ্টেৰিয়ৰটো দেখি দিওঁ এফালে আমাৰ গ্লাছ আছে এফালে আমাৰ হোম থিয়েটাৰ আছে আৰু আমাৰ মেচিন মানে ৰুমটো একদম ধুনীয়া ঘুমাই ঘুমাই ৰাস্তা কাষৰ দোকান না খোলা নাছিল কাৰণে অলপ লেতেৰা হৈছে মই এটা কথা কৈ লওঁ তাৰমানে আমাৰ দোকানখন প্ৰায় বন্ধ হৈ থাকে খোলা নাথাকে মানে আমাৰ গাঁৱৰ ছোৱালীকেইটাই কাটাৰ কাৰণেহে এখন দোকান আমি ইয়াতে স্থাপিত কৰিছোঁ ই যিহেতু কাটবা জানে সেইটো কাৰণে তাক আমি আমি নিয়োজিত কৰি ৰাখিছোঁ আৰু তাক মানে চুলি তুলি দাড়ি চাৰি কাটাৰ হৈ আমি এটা বঢ়িয়া আছে খানা কৰি দিওঁ পইচা পাতি দিয়াৰ একো কাৰণ নাই পুৰা খানা খাওঁ আমি ডাইৰেক্ট মজা সিং চুলি কাটবি না দাড়ি কাটবি মই চুলিও কাটিম দাড়িও কাটিম চুলি দাড়ি দেখোন নাই কাটি একদম চিলচিলে হৈ যাম ফাংচনত আজি নাচবি না নাচা ফাংচনত মই নাচিব লাগিব আৰু গায়ক আছে যিহেতু নাচিব লাগিব ডেকা ল'ৰা যিহেতু পুৰা নাচবা লাগিব দেই নিশ্চয় ঠাইটো একদম বঢ়িয়াকৈ বঢ়িয়া ঠাইটো ঐ ভাই এই 20 মিনিট এখন কাপোৰ পিন্ধি দিলি দেখোন তোমাৰ ফুল হচিয়া সেই মেচিনটোৰ বাহানা ক'ত থাকিলে হ'ব মোবাইল বিকি আছে তাতে মোবাইলটো মই একো কৰা নাই মেছেজ এটা আহিছিলে ৰিপ্লাই দিয়া তাৰমানে কি পইচা নেদাৰ কাৰণে সেনেকুৱা বাহানা কৰি আছে নেকি সেইবোৰ পইচাৰ কাৰণ মোৰ একো নাই মেইনলি মেচিনটো চাৰ্জ হ'ব লাগিব না সেইকাৰণে লাইনটো কেতিয়া গুচি যায় গেৰেণ্টি নালাগে দে ভাই সোনকালে কাট ইমান দেৰি কৰি থাকিলে নহ'ব না এবাৰ ফাংচন চলি আছে ভেকচন চেকচন গুচি গেল এতিয়া দেখাই নাপাম কিজানি মই আৰম্ভ কৰ পৰাপত ঐ চাইকেলে তাকলা কৰি দিলি এখন নাই তো কি কাট দিবা উঠিয়া হাইটটো জিৰো মাৰি দিম ইয়াৰ পৰা এনেকৈ জিৰো মাৰি দিম তাৰপিছত বঢ়িয়াকৈ মিলাই কেনে বঢ়িয়া বনাই দিম এতিয়া কমপ্লিট হোৱা নাই যদি বেয়া দেখা হয় নে আজি খানা কেনচেল ভাই ফাংচনো আছে দাগ লাগলি খানা লগাব এতিয়া গাছ মই ফাৰ মাছ বৰ্তমান কিবা বঢ়িয়াকৈ কাটিব বেয়া লাগে নাই চাই কিনে মোৰ ভালে লাগছি তো তই এবাৰ ৰাইজক সুধচোন কি কয় গাইজ চুলি কাটিংটো কেনেকুৱা লাগিছে এবাৰ চাওক আকৌ চাইডটো জিৰো মাৰি কেনে ওপৰখিনি অলপ লম্বা লম্বা ৰাখি দিছোঁ কাটিংটো যদি ভাল লাগিছে চবে লাইক দিব কমেণ্ট কৰিব আৰু তোৰ নাম্বাৰটো ভাই ডেছক্ৰিপশ্যনত দি দিম দে কোনোবা যদি চুলি কাটিবা আহে এই ফোন কৰি আহিলি হ'ল তাৰমানে দোকান আমাৰ বন্ধ হৈ থাকেতো গাইজ ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিব বহুতে ছাবস্ক্ৰাইব কৰিছে আৰু বহুতে চাই ছাবস্ক্ৰাইব নকৰে এই যি কৰে কৰি থাকক মানুহবিলাক তোক মই এটা কথা সুধো তই যে চুলি এনেকৈ যে ছ'চিয়েল ছাৰ্ভিচ কৰি আছে কি কাৰণত ভাই সেইটো মানে সৰুৰে পৰা এটা সপোন আছিল কি সপোন আছিল আই এই সপোনটো হ'ল গাঁৱৰ যিমানখিনি মানুহ আছে সবৰে এদিন কাণত ধৰি ধৰি চুলিটো কাটি ৰাম কি কয় গাইছি দিগদাৰ কৰি খেলবি আই তই বাপা ৰে কি আমাৰ চলি নহয় গাইছে আমাৰ মিছা কৈছি দৰকাৰ এই কি হ'ব কিন্তু আজি ফাংচনত পুৰা বঢ়িয়াকৈ নাচিব যাব লাগিব একদম মজা বিহু ইমান বছৰৰ মূৰত পাতিছোঁ গতিকে নাচিম নিশ্চয় এতিয়া বঢ়িয়াকৈ চুলি কাটা আহিল ব'ল তুমি এতিয়া ঘৰত থৈ আহিবা তইতো গাড়ী লৈ অহা নাই মই উঠাই লৈ আহিছোঁ তই এতিয়া তোক মই ঘৰতো সোমাব যাব লাগিব ব'ল ঘৰত থৈ আহোঁ এই গান চান পুৰা বঢ়িয়াকৈ বন্ধ কৰি দি কাটি পেলাই বাহিৰে ইয়াতে সোমালোঁ ভেকচন চাম বুলি কিন্তু অলৰেডি ভেকচন চেচে হৈ গ'ল ইয়াতে বক্স চক্সে নামি আছে মানে অলপ দেৰিকৈ আকৌ আৰম্ভ হ'ব এই যি নৃত্য প্ৰতিযোগিতা আছে নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু নৃত্য প্ৰতিযোগিতাৰ পিছতে আৰু বিহু চিহু কিবা আছে আৰু তাৰে পিছতে আছে ফাংচন আজিৰ বিশেষ আকৰ্ষণ বন্দিতা আৰু প্ৰাপ্তি বৰুৱাৰ গীতৰ শৰাই তো আজি বঢ়িয়াকৈ ধামাকা আছে চাই থাকক আপোনালোকে মজা এতিয়া বৰ্তমান মই গা পা ধুই আহি গ'লোঁ আৰু পুৰা ৰেডি আজি বিহু নাচবি না
আরে এফালে চাওক পুৰা বিহু ফাংচন চলি আছে আৰু আমি যাই আছো এতিয়া বৰ্তমান ফাংচনৰ বিহুকে ভৱিষ্যত কামনা কৰিছো ইয়াৰ পিছৰ প্ৰতিযোগী ভায়লিনা চালৈ আমি ভায়লিনা চালক মঞ্চৰ ওচৰত বিচাৰি লতিকাদানাৰ পৰৱৰ্তী প্ৰতিযোগী ভৃগুমণি হালগানী কি বুলি কয় আধুনিক নৃত্য প্ৰতিযোগিতা ন আধুনিক নৃত্য প্ৰতিযোগিতা বৰ্তমান চলি আছে আৰু আমাৰ ৰিকু ডেকাই চাই আছে দীপম ডেকাই চাই আছে সমৰজিৎ আমাৰ চব আছে আৰু অডিয়েন্স গিলা গোটেইখিনি পুৰা চলি আছে বৰ্তমান বৰ্তমান চলিয়ে আছে ইয়াতে প্ৰগ্ৰেম কিন্তু মই অলপমান ঘৰৰ পৰা আহিব লগা কণ্ডিশ্যন হ'ল মানে পিংকুটা কামন চাবা নাই চাব লাগিব আৰু নাচবা লাগিব অলপমান নাচবা লাগিব বেছি নহয় পিংকুটাও নাচবো আৰু আমিও নাচিম কিবা বঢ়িয়াকৈ চাই দিওঁ আপোনালোকে 100 মিটাৰ দৌৰ ডাঙৰ ছোৱালী প্ৰথম 20 মিটাৰ ডেকা দ্বিতীয় জানমণি ডেকা তৃতীয় নিহাৰিকা ডেকা নিহাৰিকা ডেকা তৃতীয় 100 মিটাৰ দৌৰ ডাঙৰ ছোৱালী তৃতীয় পুৰস্কাৰ নিহাৰিকা ডেকা দ্বিতীয় মৃগাংক কলিতা তৃতীয় মৃগেন লহকৰ প্ৰতিযোগিতা গোটাই শেষ হৈ গ'ল এতিয়া বৰ্তমান চলি আছে বঁটা বিতৰণি আৰু যিবিলাক খেল ধেমালি চলিছিল আৰু বঁটা বিতৰণি আৰম্ভ হৈছে আৰু এফালে পুৰা বঁটা বিতৰণি কৰি আছে বৰ্তমান কুইজ প্ৰতিযোগিতাৰ প্ৰথম ৰিচা কলিতা আৰু বৰফা কলিতা কুইজ প্ৰতিযোগিতাৰ প্ৰথম দল চলিয়ে আছে দেখাই পাইছে আপোনালোকে পুৰা মই বিহুৰ ভিডিঅ' কৰিয়ে আছো আৰু এফালে বৰ্তমান মই নৱজিতাক লগ পাই গৈছো নমস্কাৰ হেল্ল' ৰাজ্যবৰ মোৰ ইউটিউব চেনেল আছে লগতে সমীৰণ ট্ৰেভেল ইউটিউব চেনেল আছে এই চেনেলটো যাতে আপোনালোকে সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে এতে মোৰ আহ্বান বিহু কেনে লাগিছে এইবাৰ মই বিৰাট ভাল লাগিছে কাৰণ কিয় জানা এইবাৰ আমাৰ এই চুবুৰী প্ৰায় 10 বছৰৰ মূৰত হয় কাৰণ আমাৰ এই যিবিলাক বোৱাৰী আছে বোৱাৰীসকলে একত্ৰিতভাৱে কি সুন্দৰভাৱে বিহু নাচি বিৰাট ভাল হৈছে সঁচাকৈ একদম বঢ়িয়া আছে কাৰণ এনেকুৱা বিহু আমি 10 বছৰ মূৰত পাইছো ৰাইট কথা কাৰণ কিয় আমি আগতে প্ৰায় মানে বিহু আহিলে বেলেগৰ দলে নাচি থাকে নিজৰ গাঁৱৰ মানুহ বহি চাই থাকে কিন্তু এইবাৰ এই গাঁৱৰ আমাৰ যিবিলাক বোৱাৰী আছে ভণ্টিসকল আছে ইমান সুন্দৰকৈ নাচিছে আপোনালোকে ইউটিউবত যদি চাই আপোনালোকে নিশ্চয় দেখা পাব ফাইনেলি বহুত প্ৰতীক্ষাৰ অন্তত আমাৰ যি আমন্ত্ৰিত কণ্ঠশিল্পী আছিল বৰ্তমান আহি উপস্থিত হ'ল এতিয়া বৰ্তমান আৰু গান গাবৰ কাৰণে ষ্টেজত যাব আমি অলপমান আগবাঢ়ি নিবা আছো মানে নহয় ঠিক আছে আহা বঢ়িয়া ৱেলকাম এফালে দেখা পাইছি পুৰা একদম মিউজিক চিষ্টেম পুৰা একদম ৰেডি হৈ গৈছে আৰু আমাৰ দৰ্শকো একদম বঢ়িয়াকৈ বহি লৈছে পুৰা অপেক্ষা মাথো বন্দিতা আৰু প্ৰাপ্তিৰ গীত শুনাৰ কাৰণে তো এতিয়া আৰম্ভ হ'ব
আমি গায়িকা দুগৰাকী গান পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। কি খবৰ? ভালনে? ভাল। ভাত পানী খাই আহিছে? নাই অহা চাগে ন? নাই অহা হৈছে এদিনৰ পৰা। বাৰু যি নহওক আপোনালোক সকলোকে দুয়োগৰাকীৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহুত বহুত ধন্যবাদ। লগতে উদযাপন সমিতিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক আজি এই পবিত্ৰ মঞ্চখনত গীত পৰিৱেশন কৰিবলৈ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। পোনপ্ৰথমে বেছি পলম নকৰোঁ। পোনপ্ৰথমে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি অতি সুন্দৰ গীত গাবলৈ লৈছোঁ। আচলতে আমি ভূপেন হাজৰিকাদেৱৰ মৃত্যুদিন জন্মদিন পাতি থাকিলেই নহ'ব, এটা বিশেষ দিন লৈ থাকিলে নহ'ব, আমি সদায় তেওঁক অনুকৰণ কৰিব লাগিব। আচলতে বিশেষকৈ নৱপ্ৰজন্মখিনি আমি অনুকৰণ কৰাটো মানে দৰকাৰ। সেইটোকে মই গাবলৈ লোৱা গীতটিত কিছুমান কথা আছে, অনুধাৱন কৰিবচোন। ধন্যবাদ।
কটন ইউনিভাৰ্চিটি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা MA ফাৰ্ষ্ট ক্লাছ দিল্লী লাল বাহাদুৰ শাস্ত্ৰী কলেজৰ পৰা MPhil গোল্ড মেডেলিষ্ট আৰু হিন্দু ধৰ্মৰ আমাৰ যে বেদ আছে বেদত তেওঁ PhD কৰিছে তেওঁ বৰ্তমান আগতে কৈছো যোৰহাট দেৱীচৰণ কলেজত এছিষ্টেণ্ট লেকচাৰাৰ হাতটা কৰি এটালৈকে সম্বৰ্ধনা জনাব আমাৰ পৰিচালনা সমিতিৰ অন্যতম উদ্যোক্তা মনোহৰ ডেকাই এখন ফুলাং গামোচাৰে সম্বৰ্ধনা জনাব এয়া মধুস্মিতা ডেকাই সম্বৰ্ধনা জনাইছে আৰু জাতিৰে সম্বৰ্ধনা জনাব আমাৰ চলিত বৰ্ষৰ পৰিচালনা সমিতিৰ অন্যতম উদ্যোক্তা মনোজিত কলিতাই এয়া জাতিৰে সম্বৰ্ধনা জনাই আছে মনোজিত কলিতাই ধন্যবাদ এতিয়া আমি মাইক্ৰোফোনটা আগবঢ়াই দিছো মধুস্মিতা ডেকাই দুআষাৰ ক'ব ৰঙালী বিহু উদযাপন সমিতি আৰু সমূহ গাঁওবাসী ৰাইজলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে দিয়া এই মৰমকণ সন্মানকণ মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ ধন্যবাদ সকলোকে গোটেইখিনি কমপ্লিট হৈ গ'ল আৰু বন্দিতা প্ৰাপ্তি পুৰা গান গালাক আৰু আমাৰ লগৰগিলা পুৰা চেলফি উঠি আছে কেনেকুৱা লাগিল আমাৰ গাঁৱত আহি কিনে বহুত বেছি সহযোগিতা পালোঁ আমি বহুত বেছি ভাল লাগিলে আৰু মানে মুখে মুখে সকলোৱে গানবোৰ মুখে মুখে গাইছে ইমান বেছি মানে ইমান ধুনীয়া পৰিৱেশ এটা পাইছোঁ আৰু প্ৰাপ্তি এবাৰ কথিতত কৈ দিয়া তুমি আমাৰ ভাষাত কোৱা কেনেকুৱা লাগিল ভাল লাগছে মস্ত ভাল লাগছে আছে ঠৌগা লাগছে মস্ত ঠৌগা লাগছে ন তুমি আহিবা দেই আৰু কিন্তু
এক মোৰ বিৰাট ভাল লাগি সঁচা কৈছোঁ কিন্তু মজা এক্সিলেণ্ট বৰ্তমান এতিয়া ইহঁতক ভাত চাত খুৱাব লাগে তাকে অলপমান কথা বতৰা পাতিলোঁ পাতি কিনে এতিয়া বঢ়িয়াকৈ বিদায় দিব লাগে খুৱাই লোৱাই আৰু যিহেতু আমাৰ গাঁৱত আছি আমাৰ আলহী আৰু ফেচবুকত ইমান দিন দেখি আছিলোঁ কিন্তু ৰিয়েলি দেখা নাছিলোঁ ৰিয়েলি দেখি পেলাই মানে বহুত ভাল লাগিছে বহুত সৰু ছোৱালী আৰু অমাইক একদম মজা ধুনীয়া তো আজি ভিডিঅ'টো এনেই অলৰেডি দীঘল হৈছে আৰু ভিডিঅ'টো বেছি দীঘল কৰিব নোখোজোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব তো আজি এৰিলোঁ টাটা বাই বাই গুড বাই শুভৰাত্ৰি